ৰাতিপুৱা আমি চব কৈছো একেলগে কথা পাতিছো চাহ খাই ডক্টৰ হয় ইমাৰ্জেঞ্চি ডক্টৰ মেডিচিনটো চেক কৰিব নে নকৰিব? মোৰ কথাটো শুনক এতিয়া এক্সপায়াৰিটো নাই হোৱা ন 20 দিন বাকী আছে 2023 মেনুফেকচাৰিং ঠিক আছে কিন্তু আমাৰ ইমাৰ্জেঞ্চিত এতিয়া আমাৰ লটত যোনটো আছিলে আমাৰ উইদিন 1 ছেকেণ্ড এইটো দিব লাগিব তেতিয়া আমি এইটো এক্সপায়াৰিটো জাষ্ট চালোঁ ঠিক আছে দি দিলোঁ এতিয়া আমিতো এনেকুৱা নাই এক্সপায়াৰি হৈয়ে গৈছে এইটো এক্সপায়াৰি হ'লে 20 দিন তেতিয়ালৈকে মানুহটোক আমি তলত পঠাই আকৌ মানুহ ইনজেকশ্যনটো হেৰি কৰিম না দিম কোনটো আমাৰ আপুনি যিটো ট্ৰিটমেণ্ট কৰিলে আপুনি যিজন ডক্টৰে 9 মান্থৰ পৰা চাই আছিলে তেওঁৰ পৰা সাজেষ্ট কৰি পেলাই আজি অবভিয়াছলি তেখেতৰ লগত ওভাৰ ফোন কনচালটেশ্যন কৰিবলৈ দি দিলোঁ। আদিত্য নাৰ্ছিং হোমত উত্তপ্ত পৰিস্থিতি এগৰাকী প্ৰসূতিৰ মৃত্যুক কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি চিকিৎসকৰ গাফিলতিৰ বাবে প্ৰসূতিগৰাকীৰ মৃত্যু হোৱা বুলি অভিযোগ উত্থাপন হৈছে প্ৰসূতিগৰাকীৰ পৰিয়ালৰ ভাষ্য অনুসৰি এটা ব্যক্তিগত ছেটেলাইট চেনেলৰ সাংবাদিক প্ৰতাপ মৰাণৰ পত্নী হেমামণি মৰাণক আদিত্য নাৰ্ছিং হোমত ভৰ্তি কৰোৱা হৈছিল প্ৰসূতি হেমামণিয়ে বৃহস্পতিবাৰে সন্ধিয়া এটি কন্যা সন্তানৰ জন্ম দিয়ে শুকুৰবাৰে হঠাৎ হেমামণি গুৰুতৰভাৱে অসুস্থ হৈ মৃত্যুক সাৱটি লয় পৰিয়ালৰ অভিযোগ অনুসৰি চিকিৎসকৰ ভুল চিকিৎসাৰ বাবে প্ৰসূতিগৰাকীৰ মৃত্যুমুখত পৰে ইয়াৰ পিছতে আদিত্য নাৰ্ছিং হোমত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে পৰিয়ালৰ লোকে ঘটনাৰ উচিত তদন্ত বিচাৰি তিনিচুকীয়া সদৰ থানাত এজাহাৰ দাখিল কৰিছে আৰু যেতিয়া অপাৰেশ্যন আগতে 140 বিপিটো লাহে লাহে মানে কি গোটেইখিনি নৰ্মেলচি হোৱাৰ পিছত আনকি বেবীটো যেন মানে ডেলিভাৰী হোৱাৰ পিছত কোনো অসুবিধা নহওক সেইখিনি ব্যৱস্থাও আমি লৈ পেলাই মানে কাম কৰিছোঁ ইয়াতো সুবিধাখিনি আছে বেবীৰ চোৱাটো তাৰ পিছত কালি ডেলিভাৰীৰ পিছতো গোটেই কোনো অসুবিধা নাই আজি ৰাতিপুৱাও মই যেতিয়া আহিছোঁ তেতিয়া তেওঁলোকে ভালকৈ চাহ তাহ খাইছে এই কথা কিমান পেশেন্ট আমি দেখিছো ইষ্ট পুষ্ট মানুহ অটো লৈ আহে ডেলিভাৰী কৰে কৰাৰ পিছত মাথা বাচ্চা মৰে কিমান মানে হেৰি হৈছে এতিয়া আদিত্য ৰাখিবৰ কাৰণে মানুহ ভয় খায় ইয়াত আহিলে এনেকুৱা হ'ব এনেকুৱা প্ৰায় হৈ থাকে মানে আৰু আজিও ইমান মানে ইভেন্ট এটা হৈ গৈছে কিন্তু ইয়াত লেক অফ ইকুইপমেন্টছ কিছুটো আদিত্য হস্পিটেল এইটো 3 নম্বৰ ঘটনা তেওঁ যদি অভিযোগ কৰিছে যিমান নাৰ্ছ বুক আছে যে তেওঁলোক এক্সপিৰিয়েঞ্চ নাই এইটোক গালি দি আছে সেইটোক গালি দি আছে ইয়াৰ লগত কি ক'ব আপুনি আজি ৰাতিপুৱা মানে একদম ষ্টেবল হৈ পেলাই পেচেণ্টক ভালকৈ আমি মই পঠিয়াই ইয়াত আপোনাৰ পেচেণ্টৰ নহয় আপোনাৰ ষ্টাফৰ নাৰ্ছৰ কথা কোৱা হৈছে তেওঁ যদি পিতৃ হিচাপত অভিযোগ দিছে আপুনি দিব লাগিব আপুনি 3 নম্বৰ ঘটনা দাদা ইয়াত 3 নম্বৰ ঘটনা এতিয়া অপাৰেশ্যনত মানে আমি প্ৰতাপৰ লগতো কথা পাতি পেলাই ক'ত হ'ব এইখিনি আমি তেওঁলোকৰ লগত কথা পাতিহে আমি আগবাঢ়িছোঁ এইটো মোৰ পিনৰ পৰা যে নহয় যে ময়ে নিব বিচাৰিছোঁ বা এনেকুৱা টাইপৰ নহয় কথাটো মানে বস্তুটো তেনেকুৱা টাইপৰ কেতিয়াও কোনেও বেয়া এটা মানে ঘটনা এটা হওক কোনেও নিবিচাৰে আমিতো মোৰ যিমান বেয়া লাগিছে মইহে জানো সেইকাৰণে মই দেখি আহিছোঁ এওঁক একদম মইতো এওঁৰ আগৰ প্ৰেগনেঞ্চিটো এক্টপিক প্ৰেগনেঞ্চিটো মই মানে তেওঁলোকক মই নিজৰ ছাৰ্ভিচ দিছিলোঁ তেওঁ একো কোৱা নাই মানে চব সুস্থ আজি ৰাতিপুৱালৈকে তেওঁ সুস্থই তাৰ পাছত ঘপককৈ 9 মান বজাৰ পাছৰখিনি এতিয়া কি হ'ল কি নহ'ল একো গম নাপালোঁ ইয়াত বোধ কৰোঁ এটাই ইয়াতে অভিজ্ঞ যিখিনি নাৰ্ছ থাকিব লাগে নাৰ্ছৰ তেওঁলোকৰ অভিজ্ঞ থকা লিখা লগা নাই তেওঁলোকে যিখিনি কৰিব লাগে মুভমেণ্ট এই মুভমেণ্টটো কিবা ক'ৰবাত যেন গণ্ডগোল হৈছে ক'ৰবাত ৰৈ গৈছে তেনেকুৱা এটা অনুভৱ হৈছে মানে বিগত 9 মাহ ধৰি পেলাই আপুনি কোনো ধৰণৰ আপোনাক কোৱা নাই ক্ৰিটিকেল কোনো নাই 9টা মান ধৰি আপোনাৰ এই পিতৃ হিচাপত আপোনাক যেতিয়া ঘটনাটো হ'ল আপোনাক হস্পিটেলৰ ফালৰ পৰা জনোৱা হৈছে নাই জনোৱা মই আহি কিনে পাইছোঁ এই জাষ্ট ঘটনাটো কি হৈছিল পৰিৱেশটো তেতিয়া মানে নাৰ্ছবোৰ দৌৰা-দৌৰি কৰি আছে এজন ডক্টৰে তেওঁক মানে চাই আছে হেৰি কৰি আছে ইটোৱান বুলি কৈছে কিন্তু তেওঁলোকে আনিব পৰা নাই নাৰ্ছবোৰে বস্তুবোৰ মানে খেলি মেলিকে ইজনীক গালি দিয়ে এজনীক গালি দিয়ে তাৰ পৰা এটা প্ৰমাণ হৈছে যে নাৰ্ছবোৰ ইয়াত অভিজ্ঞ নহয় তেওঁলোকে মানে উপযুক্ত সময়ত যিখিনি ব্যৱস্থা কৰিব লাগিছিলে এই ব্যৱস্থাটোত আচলতে ডক্টৰ থকাৰ পাছতো ডক্টৰে মানে সুস্থ অৱস্থাত থকাৰ পাছতো তেওঁ জীৱিত অৱস্থাত আনিব নোৱাৰিলে এইটো বৰ আচলতে দুখ পাইছোঁ মোৰ বহুত মৰমৰ আছিলে ছাৰৰ নাম মনোজ দুৱাৰা ছাৰ
যিকোনো মানুহ আহি অপাৰেশ্যন কৰি দিব নেকি? নকৰে নহয়। ডক্টৰ আপুনি হস্পিটেল হৈ আপুনি ডিচিশ্যন দিব পাৰিব নাই কিবা কিবা হ'লে আপুনি পাৰিব নাই সেইজনকো মাতক যোন আছে সেইটো মাতি দিয়ক দাদা। এতিয়া আপুনি যদি ডিচিশ্যন গোটেইখিনি ল'ব নোৱাৰে নহয় আপুনি কথা পাতি নাথাকিব আপুনি ইজনক আপুনি ইয়াত যাব মেনেজাৰ হয় মেনেজাৰ আপুনি যাব নালাগে কাৰণটো আমাক দিব লাগিব তো কি কাৰণ আমি ছেটিছফাই হ'ব লাগিব না ঠিক আছে অপাৰেশ্যন আপুনি কৰিছিলে? হয় কেই ঘণ্টাত হ'লে অতীত? অ'টি নহয়, অ'টি কৰাৰ পিছত মানে আমি পোষ্ট অবজাৰ্ভেশ্যন ৰখা হয়। তাত ৰাতিপুৱালৈকে আছিলে, ৰাতিপুৱা মই চাইছোঁ। কাইলৈকে ক্ৰিটিকেল নাছিলে বুলি কৈছে আপুনি ইতিমধ্যে ক'লে। মানে ক্ৰিটিকেল এনেকুৱা নিচিনা, তেওঁকতো মই 9 মাহৰ পৰা চাই আছোঁ। 5 মাহত যেতিয়া ভৰি ফুলিছে, এটা TIH বুলি কয়, এটা কণ্ডিশ্যন আছে। মই পিছত কথা পাতি আছোঁ। তাৰপিছত তেওঁক মানে আমি মানে গোটেইখিনি প্ৰতাপতেতো প্ৰায় আহি থাকে আমাৰ ওচৰত, এণ্টিনেণ্টেল চেকআপ ধুনীয়াকৈ হৈ আছে, কিন্তু তাৰপিছত বহুতখিনি বেছিকৈ প্ৰেছাৰটো বাঢ়ি বাঢ়ি থাকে তেওঁ, আৰু মাজতে পাইনডৰটো তাতো ভৰ্তি আছিলে। আমি সেই বেচিছত মানে যেনেকৈ যিখিনি কৰিবলগীয়া আছে আগতে এটা টেবলেট দি আমি আৰম্ভ কৰিছোঁ। পাইনডত আপুনি চাইছিলে নেকি? পাইনডত আছে, ছাৰো চাইছে, আমাৰ এই ছাৰ আপুনি চাইছিলে না পাইনডত? অঁ মই আছোঁ। ক্ৰিটিকেল কিবা পাইছিলে নেকি? নহয় নহয়, প্ৰেছাৰটো বাঢ়ি আছে। 9 মাহ ধৰি একো ক্ৰিটিকেল পোৱা নাই আপুনি? প্ৰেছাৰ বাঢ়ি আছিলে, প্ৰেছাৰ অকল বাঢ়ি pressure আছিলে, আছিল। ভৰি ফুলি আছিলে, বহুত বেছিকৈ প্ৰেছাৰ আছিলে মানে। তাৰপিছত তেওঁক এটা টেবলেট দি আমি আৰম্ভ কৰিছিলোঁ, এটা আকৌ দিনে 3বাৰকৈ আৰম্ভ কৰিলোঁ, আকৌ ছেকেণ্ড টেবলেট আকৌ দিবলগীয়া হ'ল, কিন্তু সময় হোৱা নাইতো ডেলিভাৰী কৰিবলৈ কাৰণে। তেতিয়া 5 মাহৰ পৰাই মানে প্ৰেছাৰটো বাঢ়িয়ে আছিলে, কিন্তু আমি আল্টিমেটলি সেইখিনি গোটেইখিনি কৰি তেওঁ ব্লাড টেষ্টো কৰা হৈছে, ৰিপিটেড ছ'ন'গ্ৰাফিও কৰা হৈছিলে। যেতিয়া এটা সময় যেতিয়া পালেহি, তেতিয়া আমি এটা ঠিক কৰিলোঁ যে এইটো সময়ত মানে ভাল হ'ব বুলি। কেই মাহত ডেলিভাৰীটো হ'ল? এতিয়া 38ত আছিলে, 38ত আছিলে জানুৱাৰী। আজি ৰাতিপুৱা কি হৈছে, কি হ'ব পাৰে আপোনাৰ মতে? এইটো পষ্ট পাৰ্টাম, মানে কি ডেলিভাৰীৰ পিছত এক্লেমচিয়া এটা কণ্ডিশ্যন হয় এইটো প্ৰেছাৰত, সেইটো তেওঁ মানে ডেভেলপ কৰিছিলে এইটো চিজাৰটো, সেইটোৱে কাৰণটো এইটো হয়। আৰু মই মানে কি ভালকৈ ইমাৰ্জেঞ্চিটো মইতো ৰাতিপুৱা আহিছোঁ, আহি পেলাই নিজেই পেচেণ্টক উঠাই মেলি ইয়াত শ্বিফ্ট কৰাৰ পিছতো মই ইয়াত চাই গৈছোঁ।